টমটমখন লৈ পুৱাই ওলাই আহিছিল দেৱজিৎ। তাৰ পিছৰে পৰাই পুত্ৰক বিচাৰি পোৱা নাই মাতৃয়ে। টমটমখনৰ কাষতে পৰি আছে দেৱজিতৰ কাপোৰ। পুত্ৰক বিচাৰি মাতৃৰ হাহাকাৰ। ৰাতি 10টা বজাত মই ফোন মাৰিছোঁ, ফোন লগা নাই। তাৰপৰা তেতিয়া ৰাতিপুৱা 3টা পৰা বিচাৰিছোঁ, ৰাতিপুৱা বিচাৰি নাপালোঁ। টমটমখন চলাই ঘৰখন পোহপাল দি আছিল ডিগবৈ বালিজানৰ দেৱজিৎ দাসে। কিন্তু মঙলবাৰে পুৱা টমটমখন লৈ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰাই নিৰুদ্দেশ হৈ আছে দেৱজিৎ। মাতৃয়ে নিশাৰে পৰাই বিচাৰ খোচাৰ কৰি আছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই দেৱজিতৰ। পথৰ কাষতে পৰিত্যক্ত অৱস্থাত টমটমখন উদ্ধাৰ কৰাৰ লগতে টমটমখনৰ কাষতে পৰি আছে যুৱকজনৰ কাপোৰ। চাৰে 9টা বজাত ওলাই আহিছিলে। যোৱাকালি ওলাই আহা? ৰাতি 10টা বজাত মই ফোন মাৰিছোঁ, ফোন লগা নাই। তাৰপৰা তেতিয়া ৰাতিপুৱা 3টা পৰা বিচাৰিছোঁ, ৰাতিপুৱা বিচাৰি নাপালোঁ। এই খোজকাঢ়ি আহিছিলে নে এনেই আহিছিলে? কিবা গাড়ী চাড়ী লৈ আহিছিলে? টমটম লৈ আহিছিলে ন? টমটমখন পালে? টমটমখন পাইছোঁ, বেটেৰী নাই, চব খোলা টিকেটো কৰি আছে। তাৰ গাড়ী কাপোৰ চাপোৰ কৰি আছে, তাৰ টিকেটো কৰি আছে, খোলা আছে। তাৰপৰা বেটেৰী নাই, 4টা বেটেৰী নতুন লগাইছোঁ। আজি এসপ্তাহ হোৱা নাই 4টা বেটেৰী। পুলিচক খবৰ দিলে নি? পুলিচক খবৰ দিলেলৈকে অহা নাই। এজাহাৰ দিছিলে? এজাহাৰ দি আহিছে। পুত্ৰক বিচাৰি এতিয়া মাতৃৰ হাহাকাৰ অৱস্থা। আৰক্ষীক গোচৰ দিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ। যুৱকজন নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া চিন্তিত কৰিছে পৰিয়ালবৰ্গক। ডিগবৈৰ পৰা বিনোদ বাগৰাৰ ৰিপৰ্ট, টাইমিট। চাৰে 9টা বজাত ওলাই আহিছিলে। যোৱাকালি ওলাই আহা? ৰাতি 10টা বজাত মই ফোন মাৰিছোঁ, ফোন লগা নাই। তাৰপৰা তেতিয়া ৰাতিপুৱা 3টা পৰা বিচাৰিছোঁ, ৰাতিপুৱা বিচাৰি নাপালোঁ। এই খোজকাঢ়ি আহিছিলে নে এনেই আহিছিলে? কিবা গাড়ী চাড়ী লৈ আহিছিলে? টমটম লৈ আহিছিলে ন? টমটমখন পালে? টমটমখন পাইছোঁ, বেটেৰী নাই, চব খোলা টিকেটো কৰি আছে। তাৰ গাড়ী কাপোৰ চাপোৰ কৰি আছে, তাৰ টিকেটো কৰি আছে, খোলা আছে। তাৰপৰা বেটেৰী নাই, 4টা বেটেৰী নতুন লগাইছোঁ। আজি এসপ্তাহ হোৱা নাই 4টা বেটেৰী। পুলিচক খবৰ দিলে নি? পুলিচক খবৰ দিলেলৈকে অহা নাই। এজাহাৰ দিছিলে? এজাহাৰ দি আহিছে।